আসসালামু আলাইকুম নমস্কাৰ মই আজি আপোনালোকক স্বাগতম জনাইছোঁ তাৰ ষ্টাডি হাবলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড বিএড কলেজ বাইহাটা চাৰিআলিত থকা বিএড কলেজত এডমিশ্যনৰ বিষয়ে আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব বা কেনেকৈ কৰিব অফলাইন কৰিব নে অনলাইন কৰিব সেই বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকক গতিকে আপুনি যদি মোৰ চেনেল নতুন আহিছে আপোনালোক অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া চাওক কি কৈছে ন'টিছখনত সেই বিষয়ে চাওক বাইহাটা চাৰিআলি বিএড কলেজ বাইহাটা চাৰিআলিতে অৱস্থিত আৰু ডিষ্ট্ৰিক্ট হৈছে কামৰূপ সেইটো চাগে গমেই পায় চবেই চ' চাওক কি কৈছে ন'টিছ ফৰ বিএড প্ৰগ্ৰাম একাডেমিক ছেশ্যন 2024-25 এইটো বিএডৰ ষ্টুডেণ্টৰ কাৰণে 2024-25 যোনটো বেটছ হবে বেটছৰ কাৰণে কেণ্ডিডেটছ চেকিং admission into the BEd program for the session 2024-25 at Bayhata Sariali BEd College are hereby informed that the offline application form will be available after the publication of the final merit list by Guwahati University, which will be released after 12 August 2024. কি কৈছে যে মানে যিবিলাক ষ্টুডেণ্টে বিএডত এডমিশ্যন ল'ম বুলি ভাবিছে সেই 2024-25 যোনটো মানে বেটছ হ'ব সেই বেটছত যোনে এডমিশ্যন ল'ম বুলি ভাবিছে সেই ছাত্ৰ ছাত্ৰীসকলে বাইহাটা চাৰিআলিত অৱস্থিত বিএড কলেজ যোনখন আছে সেই কলেজৰ পৰা নটিফিকেশ্যন জাৰি কৰিছে যে তেওঁলোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনটো ফাইনেল মেৰিট লিষ্ট সেইটো উলিওৱাৰ পিছত আপোনালোকে গৈ কিনে তাতে আপোনালোকে নিজৰ এডমিশ্যনৰ কাৰণে আপোনালোকে তাতে এপ্লাই কৰিব লাগিব বা ফৰ্ম ল'ব পাৰিব আৰু এইটো মানে ডিক্লেয়াৰ হ'ব যোনটো ফাইনেল মেৰিট লিষ্ট সেইটো ডিক্লেয়াৰ হ'ব আগষ্টৰ 12 তাৰিখৰ পিছত তাৰপিছত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন এতিয়া ইনফৰমেশ্যনত কি কৈছে চাওক অফলাইন ফৰ্ম এভেইলেবিলিটি আফটাৰ 12 আগষ্ট 2024 ফৰ্মখন অফলাইনত পাব আপোনালোকে অনলাইনত নহয় অফলাইন যোগে কৰিব লাগিব আৰু এইটো পাব 12 তাৰিখৰ পিছত সাবমিশন অফ ফৰ্ম উইল নটিফাই লেটাৰ মানে যেতিয়া সাবমিট কৰিব লাগিব ফৰ্মটো সেইটো নটিফিকেশ্যনটো দি দিব আপোনালোকে চাব পাৰিব All prospective candidates are advised to keep checking our college website for further updates in মানে আপোনালোকে মানে যদি তাতে এডমিশ্যন ল'ব খোজে তেতিয়াহ'লে বাইহাটা চাৰিআলিত থকা কলেজৰ এডমিশ্যন ল'ব খুজিলে আপোনালোকে সেইটো ৱেবছাইট আছে কলেজখনৰ সেই ৱেবছাইটত গৈ কিনে আপোনালোকে মানে বাকী আপডেটবিলাক চাব পাৰে ইন্ট্ৰডাকশ্যনবোৰ চাব পাৰে কেনেকুৱা বা ক'ত কি আছে সেইবিলাক চাব পাৰে কণ্টেক্ট ডিটেইলছ দি দিছে বাইহাটা চাৰিআলি বিএড কলেজ বাইহাটা চাৰিআলি কামৰূপ যেনক এইটো যোনটো আপোনালোকে এই চাব কলেজ ৱেবছাইটখন হৈছে http এইবিলাক লিখিব নালাগে আপোনালোকে ডাইৰেক্ট লিখিলে হ'ল www.baihatasariali.bed.org.in এনেকৈ লিখি আপোনালোকে সাৰ্চ কৰিলে কলেজখনৰ নাম আহি যাব বা আপোনালোকে তাতে কলেজৰ মানে হেৰি কৰিব পাৰে চাব পাৰিব মানে কেতিয়া আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব বা এডমিশ্যন কেতিয়া হ'ব সেই সকলোবিলাক তথ্য আপোনালোকে অনলাইন যোগে পাই যাব সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টোৰ মানে মূল কথা এইখিনিয়ে আছিলে আপোনালোকে যদি মোৰ চেনেল নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ